নমস্কাৰ সকলোকে মই জবা আৰু মই আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ আমাৰ বহুতৰে যি হয় এজমেটিক প্ৰবলেমত আমি ভুগি থাকোঁ মই নিজেই মোৰ এজমেটিক প্ৰবলেম আছিলে বহুতখিনি আৰু মই যিখিনি বস্তু খাই পিনে মই বহুত ভাল পাইছোঁ সেইখিনি বস্তুৱে আজি আপোনালোকৰ আগত দেখুৱাবলৈ আহিছোঁ আৰু এনেকুৱা নহয় অকল মোৰ আমাৰ পৰিয়ালত বহুতৰে এই প্ৰবলেমটো আছিলে আৰু তেওঁলোকেও সেইখিনি ব্যৱহাৰ কৰি যথেষ্টখিনি সুফল পাইছে আৰু ইয়াৰে মই প্ৰথম যিটো ব্যৱহাৰ কৰিছিলোঁ সেইটো আছিলে ননি জুচ এইটো আপোনালোকৰ যদি এই এজমেটিকৰ প্ৰবলেমটো আছে আপোনালোকেও এই ননি জুচটো ব্যৱহাৰ কৰিব পাৰে আৰু ননি জুচটোৰ লগত আৰু কেইটামান বস্তু আছে সেইকেইটাও মই ব্যৱহাৰ কৰিছিলোঁ আৰু সেইকেইটাও মই আজি আপোনালোকৰ আগত দেখুৱাম সো প্ৰথমতে মই এই ননি জুচটো কথা কৈ লৈছোঁ আপোনালোকে যেতিয়া এই ননি জুচটো ব্যৱহাৰ কৰিব প্ৰথম 3 দিন আপোনালোকে 5 ml ননি জুচ ল'ব তাৰ লগত 1 কাপ কুহুমীয়া পানী মিক্স কৰি পিনে তেনেকৈ খাব আপোনালোকৰ যেতিয়া 3-4 দিন হৈ যাব খোৱাৰ তাৰপিছত আপোনালোকে 10 ml ননি জুচ আৰু 1 কাপ পানী তেনেকৈ লৈ পিনে খাব তাৰপিছত আপোনাৰ 10-15 দিন যেতিয়া হৈ যাব তেতিয়া আপুনি ননি জুচটোৰ পৰিমাণ 15 ml কৰি দিব পাৰে তাৰপিছত 1 কাপ পানী লৈ তেনেকৈ আপোনালোকে ডেইলি খাই থাকিব এইটো আপোনালোকে খালি পেটতো খাব পাৰে বা কিবা খাই উঠিও খাব পাৰে তাৰ লগতে আপুনি ব্যৱহাৰ কৰিব আমাৰ যিটো ডিটক্সৰ টেবলেট আছে এইটো নিমপাত আৰু ত্ৰিফলাৰে মানে বনোৱা গৈছে আৰু এই ডিটক্স টেবলেটটো আপুনি ভাত খোৱাৰ আধা ঘণ্টা আগত ব্যৱহাৰ কৰিব ময়ো ঠিক তেনেকৈ ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত আমাৰ মাল্টিভিটামিন মাল্টিমিনাৰেল টেবলেট এটা আছে এইটো আপোনালোকে ব্ৰেকফাষ্ট কৰি উঠি ডেইলি এটাকে ব্যৱহাৰ কৰিলে হ'ব তাৰ লগতে আমাৰ এটা আছে তুলসী টেবলেট এইটো আপোনালোকে যিকোনো সময়তে আপোনালোকে চকলেটৰ নিচিনা চুহি ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে পানীৰে ডাইৰেক্ট গিলিও দিব পাৰে মই এইটো কি হয় কিছুমানৰ যি শুকান কাহ থাকে সেই ক্ষেত্ৰতো এই তুলসী টেবলেটটো বহুত কিন্তু কামত দিয়ে আৰু কেতিয়াবা আমাৰ এনে যদি কাহ চাহ হয় তেনেবোৰ ক্ষেত্ৰতো আপুনি এই তুলসী টেবলেটটো এটা যদি মানে মুখত লৈ থাকে তেনেকৈ চকলেটৰ নিচিনা যদি চুহি খাই থাকে তেনেহ'লে আপোনাৰ যিটো কাহ আহি থাকে বা কাহ হৈ থাকে আমাৰ সেইটো কিন্তু যথেষ্টখিনি সুফল পোৱা যায় আৰু ময়ো এইখিনি ব্যৱহাৰ কৰি যথেষ্টখিনি ভাল পাইছোঁ আৰু মই ক'লোৱে মোৰ লগতে আমাৰ পৰিয়ালৰো বহুতে এই প্ৰবলেমটোৰ পৰা এইখিনি ব্যৱহাৰ কৰিয়ে যথেষ্টখিনি ভাল পাইছে আৰু যদি আপোনালোকেও এইখিনি মানে এজমেটিকৰ প্ৰবলেমত ভুগি আছে বহুত মেডিচিন খাইছে ধৰক তথাপিও একো সুফল পোৱা নাই তেনেহ'লে আপুনি এবাৰ এইখিনি বস্তু যিখিনি দেখুৱালোঁ আজি আপোনালোকৰ আগত এই বস্তুখিনি এবাৰ ব্যৱহাৰ কৰি চাব পাৰে আৰু যদি আপোনালোকে এইখিনিৰ বিষয়ে অধিককৈ জানিব বিচাৰে তেনেহ'লে মোক ইনবক্স কৰিব পাৰিব থেংক ইউ